জয় অসম ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ কাৰণে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ এটা ভাল খবৰ। যিসকল ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 9, 10, 11 আৰু 12ত পঢ়ি আছা, তোমালোকে ইতিমধ্যে জানা যে আমাৰ হোৱাটছআপ চেনেল আছে আৰু হোৱাটছআপ চেনেলত আমি অহা দেওবাৰে অৰ্থাৎ কালিলৈ আমি MCQ টেষ্ট অনুষ্ঠিত কৰিবৰ কাৰণে লৈছো। ইতিমধ্যে বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অংশগ্ৰহণ কৰিছে আগতে আমি পতাসমূহত যিবোৰ পাতিলো আগতে সেইবোৰত, আৰু এইবাৰো বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাটো দিব আৰু অসম ভিত্তিক অনুষ্ঠিত হ'বৰ কাৰণে গৈছে এই পৰীক্ষাটো। গতিকে যদি তোমালোকে ক্লাছ 11, 12 বা 9, 10ত পঢ়ি আছা, তেনেহ'লে নিশ্চয় যদিহে তোমালোকে বৰ্তমানলৈকে আমাৰ হোৱাটছআপ চেনেলত জড়িত নাই হোৱা, নিশ্চয় জড়িত হৈ পৰীক্ষাটো তোমালোকে দিবা। আৰু কোনো ধৰণৰ পইচা দিব নালাগে, ঠিক আছে? সম্পূৰ্ণ বিনামূলীয়া হয়। তোমালোকে যাতে পৰীক্ষা আগন্তুক যি ফাইনেল এক্সাম তোমালোকৰ আহিব, তাত যাতে তোমালোকে ভাল নম্বৰ লৈ উত্তীৰ্ণ হ'ব পৰা, সেই উদ্দেশ্যে আমি এই MCQ টেষ্টটো ইয়াত অনুষ্ঠিত কৰিছোঁ। গতিকে তোমালোকে নিশ্চয় জড়িত হৈ ল'বা আমাৰ হোৱাটছআপ চেনেলত আৰু MCQ টেষ্টসমূহ তোমালোকে দিবা, ঠিক আছে? আৰু এই MCQ টেষ্টটো আমি যিটো নেক্সট কাইলৈ অনুষ্ঠিত কৰিব কাৰণে লৈছোঁ, এই পৰীক্ষাটোত আমাক সহায় কৰিছে ইলিছা দাস। গতিকে ইলিছা দাসক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে, আৰু আশা কৰিম তুমি এনেদৰে আগন্তুক দিনত আমাক সহায় কৰিবা, লগতে ছাত্ৰ ছাত্ৰীক তথা ৰাইজক সহায় কৰি যাবা এনেদৰে, মই আশা কৰিলোঁ। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, মই এই এনাউন্সমেণ্টটো তোমালোকক জাষ্ট কৰিবৰ কাৰণে ভিডিঅ'টো বনাইছিলোঁ। গতিকে যিসকলে পৰীক্ষাটো দিম বুলি ভাবিছা, পৰাপক্ষত দিয়া তোমালোকে কোনো ধৰণৰ পইচা দিব নালাগে। তোমালোকৰ সহায় কৰাৰ উদ্দেশ্যে বা প্ৰিপেৰেশ্যন যাতে তোমালোকৰ উন্নত হয়, সেই উদ্দেশ্যে অনুষ্ঠিত কৰিম। গতিকে নিশ্চয় তোমালোকে দিবা বুলি মই আশা কৰিলোঁ। গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ।